সাংবাদিকৰ নাক কাণ কাটিলে এবাৰ অন্য সাংবাদিকে অপহৰণ কৰি ধন দাবী সাংবাদিকৰ আৰু এই অপহৰণ কাণ্ডত জড়িত আছে 108ৰ কৰ্মীও অভিষেক জনাই আছো আৰু বাতৰি সংগ্ৰহ নহয় এবাৰ সাংবাদিক নামিল অপহৰণ কাণ্ডত অপহৰণ কৰি ধন দাবী সাংবাদিকৰ অপহৰণত সহযোগ কৰিলে 108ৰ কৰ্মীও বনভোজ খাবলৈ আহি বন্ধুৱে বন্ধুক অপহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে অপহৃত ছাত্ৰজনৰ নাম হৈছে ইলিয়াছ আহমেদ আৰু এবাৰ বাতৰি সংগ্ৰহ নহয় সাংবাদিক নামিল অপহৰণ কাণ্ডত সাংবাদিকৰ নাক কাণ কাটিলে অন্য সাংবাদিকে অপহৰণ কৰি ধন দাবী কৰিছে সাংবাদিকে অপহৰণত সহযোগ কৰিছে 108ৰ কৰ্মীও বনভোজ খাবলৈ আহি বন্ধুৱে বন্ধুক অপহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু অপহৃত ছাত্ৰজনৰ নাম হৈছে ইলিয়াছ আহমেদ আৰু ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সেই দুই অপহৰণকাৰীক চন্দ্ৰপুৰত সংঘটিত হৈছে এই ঘটনা সাংবাদিকৰ নাক কাণ কাটিলে বাতৰি সংগ্ৰহ নহয় এবাৰ সাংবাদিক নামিল অপহৰণ কাণ্ডত আৰু এই অপহৰণ কৰি ধন দাবী কৰে সাংবাদিকে আৰু এই অপহৰণত সহযোগ কৰিলে 108ৰ কৰ্মীও অপহৃত ছাত্ৰজন বিহাৰৰ ইলিয়াছ আহমেদ ছাত্ৰগৰাকী আছিলে অপহৃত ছাত্ৰগৰাকী আছিলে বিটেকৰ ছাত্ৰ ইলিয়াছ আৰু ছাত্ৰগৰাকীক প্ৰথমে অপহৰণ কৰে আৰু তাৰ পাছতেই ধন দাবী কৰে এখন বলেৰো বাহনেৰে হাতীখিলাত বনভোজ খাবলৈ গৈছিল ইলিয়াছ সহিতে 6 বন্ধুৱে ধৃত নুৰুল আমিন আৰু মমিনুলে ইলিয়াছৰ পিতৃৰ পৰা 10 লাখ মুক্তিপণ হিচাপে বিচাৰিছিল আৰু মুক্তিপণ আদায় দিব নোৱাৰিলে ফোনযোগে হত্যাৰ ভাবুকি দিছিল ইলিয়াছৰ পিতৃক ইলিয়াছৰ পিতৃ আৰক্ষীক অৱগত কৰে আৰু মোবাইলৰ লোকেশ্যনৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে দুই অপহৰণকাৰীক লগতে নাৰেংগী ফৰেষ্ট গেটৰ সমীপৰ এটা পেট্ৰল পাম্পৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ইলিয়াছ আহমেদ নামৰ অপহৃত যুৱকজনক এবাৰ বাতৰি সংগ্ৰহ নহয় এবাৰ সাংবাদিক নামি অপহৰণ কাণ্ডত অপহৰণ কৰি ধন দাবী কৰিছে সাংবাদিকে আৰু অপহৰণত সহযোগ কৰিছে 108ৰ কৰ্মীও বনভোজ খাবলৈ আহি বন্ধুৱে বন্ধুক অপহৰণ কৰাৰ এতিয়া অভিযোগ উত্থাপন হৈছে অপহৃত ছাত্ৰজনৰ নাম হৈছে ইলিয়াছ আহমেদ চন্দ্ৰপুৰত সংঘটিত হৈছে এই ঘটনা আৰু ইতিমধ্যে দুই অপহৰণকাৰীক আৰক্ষীয়ে আটক কৰিছে ধৃত নুৰুল আমিন আৰু মমিনুল ইলিয়াছক আৰক্ষীয়ে আটক কৰিছে অপহৃত ছাত্ৰজন যিহেতু বিহাৰৰ ইলিয়াছ আহমেদ আছিল বিটেকৰ ছাত্ৰ আছিলে ইলিয়াছ এখন বলেৰো বাহনেৰে হাতীখিলাত বনভোজ খাবলৈ গৈছিলে ইলিয়াছ সহিতে 6 বন্ধুৱে আৰু তাৰ পাছতে ধৃত নুৰুল আমিন আৰু মমিনুলে ইলিয়াছৰ পিতৃৰ পৰা 10 লাখ মুক্তিপণ হিচাপে বিচাৰিছিলে সেই মুক্তিপণ আদায় দিব নোৱাৰিলে ফোনযোগে হত্যাৰো ভাবুকি দিছিলে ইলিয়াছৰ পিতৃক আৰু ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ধৃত অপহৰণকাৰী নুৰুল আমিন আৰু মমিনুল ইলিয়াছক মই আছি দলগাঁও পাৰ হৈ শিলগুৰি মোৰ ছোৱালীজনী বিয়া দিছোঁ চিৰাজুলি যোৱা এটা ৰাতি 11:30 মানত কোনোবা মানুহে ফোন মাৰি আছে জপৰ হৈ এই ৰাতিৰ আগৰাতি আকৌ সি মাৰি আকৌ দিছোঁ মোৰ ল'ৰাটো যে 10 লাখ টকা দিলে তো দিলে নহ'লে মাৰি পেলাম ল'ৰাজনে কৈ আছে এনে কৈ আছে আমাক 10 লাখ টকা নিদিলে মোক মাৰি পেলাব আপুনি এইখিনি এক কাম কৰক দেউতাকতো পইচা নাই আপুনি আমাক মৰাতকৈ বচাওক এতিয়া তেওঁ ভাবিলে এতিয়া দেউতাক মুখৰ ওচৰত কওঁ কি কোনোবে আকৌ পইচা নোহোৱাকৈ ৰাতি কি কৰে এটাই ল'ৰা ৰাতিপুৱা নাই ৰাতিপুৱা মোৰ তাত আহিছে জোঁৱাইটো আহিলে ছোৱালীজনী আহিলে ক'লে আৰু মোৰ খালিটোত আহিলে আহি পেলাই ক'লে এনে বিষয় মই শুনিতো একেবাৰে অবাক হৈ গ'লো কি কয় ল'ৰা আছে বিহাৰত কেনেকৈ আহিল তাৰপিছত ৰাতিপুৱাই আহিলোঁ আহি দলগাঁৱত সোমোৱা নাই দিছপুৰ থানাত আহি পেলাই দিছপুৰ থানাত চাৰা ক'লোঁ যে কাগজটো দিলোঁ তেওঁ ক'লে আপুনি কাম কৰক আমাৰ এৰিয়াত নহয় এইটো কি কয় সেইটো থানা আমাৰ সহায় পাইছোঁ তাত যাব দিছাম তাত গ'লোঁ সহায় বিচাৰোঁ ছাৰে নাই মেডাম এজন আছে বাইদেউ এজন আছে তেওঁ ক'লে যে আমাৰ এইটো ছাৰে ফোন মাৰি ক'লে ছাৰে আকৌ কৈ দিছে যে তুমি আমাৰ সেই আউটপোষ্টত যোৱা পানীখেতিত আমি পানীখেতিত আহি চালোঁ যে ইয়াতো ছাৰ নাই তাৰপিছত বহি থকা তাৰ লাহে লাহে আহিলে তেওঁলোকক কথা পাতি আছোঁ কথা ডিটেইলছ ক'লোঁ কাগজ কপা দিলোঁ দিয়াৰ পিছত অলপ পিছত ছাৰে কিবা মোবাইলত কৰি আছে ইয়াৰ পৰা ট্ৰেইন গুচি গৈ আছে ইয়াতে যে ফোন লাগিল ট্ৰেইনৰ চাউণ্ডটো আহিল হৰ্ণৰ চাউণ্ড দুটা চাউণ্ড আহিলে তেতিয়া ছাৰক ক'লে ছাৰ গাড়ীতে আছে ইয়াতে আছে গাড়ী
লগ হ'লে পিছা কৰি যাই পেলাই পাছপৰ্টটো ধৰিলে তাত ল'ৰাটো আকৌ কৰিছে কি তাত যাই পেলাই কৈছে মোৰ পেচাব লাগে পায়খানা লাগিছে মোক পায়খানা কৰিব দিছে তেলটোৰ ওপৰত যাই পেলাই ৰাখিলে সেই তেলটোৰ ওপৰত যাই পায়খানা লেট্ৰিনত যাই পেলাই গুগলক হেৰি কৰি দিলে লিংকটো মিলাই দিলে কালিৰ তাত যে মই এনেকৈ লেট্ৰিনত সোমাই আছোঁ তহঁতে মোক বচাই ল মই মুখখিনিত আছোঁ তাৰপিছে আকৌ তাৰপৰা ওলাই অলপ আগবাঢ়ি গৈছে তাৰ গেৰেজ এটা আছে তাত গৈছে তাৰপিছত ছাৰসকল গোটেই প্ৰশাসন যাই পেলাই লগ পালে সেই তেলডিপুৰ কাষতে গাড়ীটো পেলাই দুটা ল'ৰাক ধৰিলে আৰু এটা বোলে পলাই গ'ল আৰু মোৰ ল'ৰাটো আৰু আগফালে গেৰেজৰ আগত আছিল তেতিয়া তাত যাই পেলাই ল'ৰাটোক উঠাই দিছে আমি ফোনে যোগাযোগ কানেকশ্যন কৰিছোঁ ছাৰৰ লগত কৰিছোঁ ছাৰে যে মিলাই ল'লে তাৰপৰা উঠাই নিলে ছাৰে এই ল'ৰাকেইটা যিটো ডাঙৰটো ল'ৰা ইয়ে মোৰ তাত পইচা বুজি আছে ৰাতিপুৱাৰ 10 লাখ আকৌ এনেকুৱা কৰিছে কেছ পেমেণ্ট নলওঁ ইলিয়াছক ধৰি লৈ গৈছে ইলিয়াছ আহমেদ মোৰ ল'ৰা ক'ত থাকিছিল বিহাৰত ট্ৰেইনিং চলি আছে ট্ৰেইনিং মানে তাত ইণ্টাৰভিউ পাছ কৰিলা কিহৰ এই জেনেটিক ইঞ্জিনিয়াৰিং তাৰপিছত জইনিং লেটাৰ আহিছে 4 মাহ পিছত জইন কৰিব লাগিব 4 মাহ আছে তাত হেৰি তাৰ পৰা আহিছে ইয়াত তাৰ লগ আছে তাৰ লগত আহিছে পিকনিক খাব বিহাৰৰ পৰা অহা আপোনালোকে গম নাপায় নাই কোৱা নাই পিকনিক খালেতো আমাক নকয় নহয় ল'ৰাকেইটা গুৱাহাটীত নামি পেলাই কোনখিনি আহিছে যাই ক'ৰ পৰা লৈ গৈছে সেইটো আমিতো ভালকৈ নাজানো সিহঁতে কৈছেতো গম পাইছোঁ তাৰপিছত আমি পিছা কৰিলোঁ ছাৰহঁতৰ সহায় লৈ পেলাই ল'ৰাটো উদ্ধাৰ হ'ল নহ'লে আমি ক'ত বিচাৰি পাম সিহঁতক কৈছে চাব দে থানাত নাযাব আৰু মোৰ ল'ৰাক দিও খুৱাইছে সিহঁতে কেনেকুৱা মেনেজ কৰিছে থানাত গ'লে কিন্তু তোক নাপায় থানাত যাব নালাগে আমাৰ ল'ৰাক নকয় মেছেজ দিছে যে ওৱাইনমেন এটা আনি দিছোঁ লগাইছে স্প্ৰে হেৰিত লগাইছে পিঠ লগাইছে সি নকয় কিন্তু তাক মাৰিছে সেই দুটা ল'ৰাক আগত মাৰিছে মাৰাৰ পিছত ইয়াক যেতিয়া লৈছে সেই দুটা পলোৱাৰ পিছত মোৰ ল'ৰাটো উঠাই লৈ গ'ল সি ভাগিও এটা মানুহৰ ঘৰত সোমাল সিহঁত আত্তা পাৰি আছে চুৰ বুলি সিহঁত তাত মোৰ ল'ৰাটোক লৈ পেলাই কিমান ৰাতি হ'ব পাৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।